সাত লোককল্যাণ মাৰ্গত শপত গ্ৰহণ কৰিলে আৰু এতিয়া ভাৰতবাসীক মাৰ্গদৰ্শন কৰিব কাৰণ নতুন মন্ত্ৰীসভা গঠিত হ'ল আৰু সেই নতুন মন্ত্ৰীসভাই কেইবাটাও ভাল খবৰ আনিছে সেই ভাল খবৰৰ ভিতৰত অসমলৈ দুটাকৈ ভাল খবৰ আমি ইতিমধ্যে দেখিছোঁ দপ্তৰো তেওঁলোকে লাভ কৰিছে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী ৰাজ্যমন্ত্ৰী আৰু এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আমি তেওঁলোকৰ দপ্তৰৰ সৈতে আটাইখিনি কথা পাতিবলৈ যত্নপৰ হ'ম কিন্তু কাক কি মন্ত্ৰিত্ব দিয়া হ'ল পূৰ্বৰ দৰে কোন কোন থাকি গ'ল কোন কোন এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হ'ল এই খবৰে সবিস্তাৰে আপোনাক জনাবলৈ যত্নপৰ হ'ম আৰম্ভণিতে আপোনাক আমি যদি জনাওঁ তেতিয়াহ'লে 30 গৰাকী কেবিনেট মন্ত্ৰীক দপ্তৰ প্ৰদান কৰা হৈছে মন্ত্ৰীসভাত থাকিব 72 গৰাকী মন্ত্ৰী সৰ্বমুঠ ইয়াৰ ভিতৰত মহিলা 5 গৰাকী আছে এতিয়া আমি জনাবলৈ লৈছোঁ যে আপোনাক কোনে কি দপ্তৰ লাভ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে কি দপ্তৰ লাভ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী স্বাভাৱিক প্ৰধানমন্ত্ৰী কিন্তু তেওঁৰ লগত মিনিষ্ট্ৰী অফ পাৰ্চনেল আৰু পাব্লিক গ্ৰিভেন্সেছ আৰু পেনশ্যনসমূহ থাকিব স্পেচৰ যিমানখিনি কথা বতৰা থাকিব বা স্পেচৰ ৰিলেটেড যিটো দপ্তৰ সেই দপ্তৰটো মহাকাশৰ সৈতে ৰিলেটেড থকা দপ্তৰটো প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰিব একেদৰে তেওঁ এটমিক এনাৰ্জিৰো সেই বিভাগটো দপ্তৰটো লাভ কৰিছে অৰ্থাৎ তেওঁৰ হাতত থাকিব প্ৰধানমন্ত্ৰীৰ হাততে থাকিব তাৰ পাছত আমি পূৰ্বৰ দৰে এইবাৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে ৰাজনাথ সিঙে থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে এবাৰো অমিত শ্বাহে থাকিব বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণ থাকিব একেধৰণে এইবাৰ পথ পৰিবহণ মন্ত্ৰী হিচাপেও নীতিন গাডকাৰী থাকিব আমি আপোনাক জনাম যে এইকেইগৰাকী গান্ধীনগৰৰ পৰা এগৰাকী সাংসদ অমিত শ্বাহ লক্ষ্ণৌৰ সাংসদ ৰাজনাথ সিং আৰু ইয়াৰ উপৰি নীতিন গাডকাৰী হৈছে নাগপুৰৰ সাংসদ একেদৰে এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এছ জয়শংকৰে দপ্তৰ লাভ কৰিছে দ্বিতীয়টো কাৰ্যকাল বিত্তমন্ত্ৰী হিচাপে লাভ কৰিছে নিৰ্মলা সীতাৰমণে আৰু একেদৰে পীযুষ গোৱেলে বাণিজ্য মন্ত্ৰালয় পূৰ্বৰ দৰে লাভ কৰিছে এইবাৰ জেপি নাড্ডা যিগৰাকীয়ে 4 বছৰতকৈ অধিক সময় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেখেতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন যিখন কেবিনেট সেই কেবিনেটত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে তেখেতে তাত তেওঁ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ দপ্তৰ প্ৰদান কৰা হৈছে তেখেতক ইয়াৰ পিছতে তীখা মন্ত্ৰী হিচাপে এইবাৰ দপ্তৰ পাইছে প্ৰাক্তন যিগৰাকী প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌড়া তেখেতৰ যি পুত্ৰ এইচ ডি কুমাৰস্বামীয়ে এইবাৰ তেখেতে তীখা মন্ত্ৰীৰ পদবী পাইছে মনোহৰলাল খট্টৰে লাভ কৰিছে এইবাৰ শক্তি বিভাগ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে টিডিপিৰ যিগৰাকী সাংসদ তেলেগু দেশম পাৰ্টিৰ যিগৰাকী সাংসদ ৰামমোহন নাইডু যিগৰাকী 36 বছৰীয়া আটাইতকৈ সৰু মন্ত্ৰী হিচাপে এইবাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ কেবিনেটত তেখেতে দপ্তৰক পাইছে শপত গ্ৰহণ কৰিছে আনফালে ধৰ্মেন্দ্ৰ প্ৰধান যিগৰাকীয়ে শিক্ষামন্ত্ৰী হিচাপে এইবাৰ দপ্তৰ পাইছে মোদীৰ কেবিনেটত শ্ৰী জিতেন ৰাম মাঝি যিগৰাকীয়ে দপ্তৰ লাভ কৰিছে মিনিষ্ট্ৰী অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ জলপথ আৰু বন্দৰৰ দায়িত্ব লাভ কৰিছে সৰ্বানন্দ সোণোৱালে 2021 চনত যেতিয়া তেখেতে মুখ্যমন্ত্ৰীৰ পদ এৰিব লগা হৈছিল তাৰ পাছতে তেখেতক এই দপ্তৰ দিয়া হৈছিল আৰু 2021 পৰা এতিয়ালৈকে তেখেতে এই দপ্তৰতে অধিষ্ঠিত হৈ আছে সমান্তৰালকৈ CR পাটিল যিগৰাকীক নতুন জলশক্তি মন্ত্ৰী হিচাপে দপ্তৰ প্ৰদান কৰা হৈছে মোদী কেবিনেটত অন্নপূৰ্ণা দেৱী মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় তেখেতৰ আণ্ডাৰত থাকিব তেখেতৰ দপ্তৰত থাকিব নিৰ্মলা সীতাৰমণ ইতিমধ্যে আমি জনাইছোঁ বিত্তমন্ত্ৰী অনুপ্ৰিয়া সিং পেটেল যিগৰাকী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় হিচাপে থাকিব সুশ্ৰী শোভা কাৰাণ্ডলাজে মিনিষ্ট্ৰী অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছত তেখেতে দপ্তৰ চম্ভালিব আৰু আনফালে পঞ্চমগৰাকী ৰক্ষা নিখিল খাডছে যিগৰাকী মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ দপ্তৰ চম্ভালিব এইকেইগৰাকী 5 গৰাকীকৈ এইবাৰ মন্ত্ৰী মোদী কেবিনেটত অন্তৰ্ভুক্ত হ'ব আৰু ইয়াকে লৈ বিশেষ চৰ্চা লাভ কৰিছে এনেধৰণে এতিয়া সকলোকে দপ্তৰসমূহ ভগাই দিয়া হৈছে মোদী কেবিনেটত ইতিমধ্যে এনেধৰণে দপ্তৰসমূহ ভাগ বাটোৱাৰা কৰা হৈছে